নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 15 জুলাই। ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। একাউণ্টত সোমাব 11,000 কোটি টকা। আপুনি এজন কৃষক নেকি, তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 49,25 জন হিতাধিকাৰী আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। 1 আগষ্টত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, ভাল খবৰ আহি পৰিছে। ৰাজ্যত নতুনকৈ চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। নতুন লোকে লাভ কৰিব চৰকাৰী কৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব চেনি, চাউল, দালি, লগতে লাভ কৰিব নিমখ, মিঠাতেল লাভ কৰিব পাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আত্মগত প্ৰতিজন মহিলা পাব 25,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষক লৈ ভাল খবৰ আহি পৰিছে। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ ৰাজসাহায্য। সোণকুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক আৰু মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। আৰু কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে চৰকাৰে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ বেংক একাউণ্টত পোনে 11,000 টকা সোমাই যাব। ইয়াৰ বাবে আপুনি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। অহা 5 বছৰত অসমত দৰিদ্ৰ 3% হেৰা হোৱাৰ লক্ষ্য চৰকাৰৰ। আৰু অন্ত্যোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিৰ্মূল কৰাৰ প্ৰয়াস চৰকাৰে হাতত লৈছে। আৰু ৰাজ্যৰ প্ৰতিটো পৰিয়ালে চৰকাৰী আঁচনি সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু অন্ত্যোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ। আৰু অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী যুঁজ দিব। আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ স্বাস্থ্যৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি সেয়া আপুনি স্পষ্টকৈ লিখিব লাগিব। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক। আৰু বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক। আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক। আবেদন পত্ৰত সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখক। আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজ ফটো আবেদনত লগাই দিয়ক। আৰু সকলো নথি পত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক। আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব। সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলোখিনি নথি পত্ৰ পৰীক্ষা কৰি যাব। তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে নাম অন্তৰ্ভুক্ত কৰা হ'ব। আপোনাৰ নাম অন্তৰ্ভুক্তিৰ পাছত অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেন্তে ভাল খবৰ। ৰেচন কাৰ্ডৰ পৰা আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে নেকি বা বাট আছে নেকি, তেনে ক্ষেত্ৰত আজি আপুনি এনেকুৱাকৈ কৰি লৈ লওক। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চালি, লগতে দালি আৰু নিমখৰ লগতে তেলো লাভ কৰিব পাৰে। অৰুণোদয় হিতাধিকাৰীৰ বাবেও ভাল খবৰ। চৰকাৰে কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পূৰ্ণদমে চলি থাকিব আঁচনি ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী প্ৰশিক্ষণ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া
যিসকল আপোনাৰ ঘৰত অৰুণোদয় আছে নেকি তেনে ক্ষেত্ৰত পুনৰ ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন হিতাধিকাৰী হ'ব পুনৰীক্ষণ সোমাব নতুন হিতাধিকাৰীৰ নাম যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু অযোগ্য হিতাধিকাৰীৰ নাম পুনৰীক্ষণৰ সময়তে কৰ্তন কৰা হ'ব হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব পাৰে তালিকাৰ পৰা অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক ইফালে চৰকাৰী পকীকৰক লৈ চলিব জৰীপৰ কাম কাজ যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ নতুনকৈ ৰাজ্যত চৰকাৰী ঘৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আপুনি চৰকাৰী ঘৰৰ বাবে বাৰে বাৰে আবেদন কৰাৰ সত্ত্বেও চৰকাৰী ঘৰ পোৱা নাই নেকি যদি আপুনি জিঅ' টেগিং কৰিছে পাঁচটা প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰী ঘৰ লাভ কৰিব যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিব পৰা নাই সেইসকল হিতাধিকাৰী পুনৰ নতুনকৈ চৰকাৰী ঘৰ জৰীপৰ কাম কাজ কৰিব পাৰিব আগষ্ট মাহৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যৰ পুনৰ হ'ব প্ৰবল বৃষ্টিপাত 26খনকৈ জিলাত হ'ব ধুমুহা আৰু বৰষুণ হাই এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাঙত হাই এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা বাক্সা নলবাৰী গোৱালপাৰাতো হাই এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ' দৰং মৰিগাঁও নগাঁৱতো হ'ব প্ৰবল বৃষ্টিপাত হোজাই কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জতো হাই এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াতো হাই এলাৰ্ট জাৰি কৰা হৈছে সতৰ্ক আৰু সাৱধানে থাকক ৰাজ্যবাসী 17 জুলাইলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা আপোনাৰ অঞ্চলত বৰষুণ দি আছে নে নাই নে ৰ'দৰ প্ৰকোপ নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোটৰ ৰাজনীতি কৰি ভগৱান ৰামকে প্ৰতাৰণা কৰিলে বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে আম আদমি পাৰ্টিৰ ফালৰ পৰা কিয়নো ৰাম ভক্তসকলে মনত সাংঘাতিকভাৱে দুখ পাইছে বুলি ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক ফাঁচি দিয়ক দিল্লীত সংবাদমেল পাতি গৰ্জন অৰবিন্দ কেজৰিৱালৰ অযোধ্যাৰ ৰাম মন্দিৰত ধনৰত্ন লুণ্ঠনকাৰীক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আৰু কঠোৰতম কঠোৰ শাস্তি দিয়ক বুলি ঘোষণা কৰিছে ৰাম ভক্তক কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক কোনেও ৰক্ষণাবেক্ষণ নিদিব ৰাম মন্দিৰৰ প্ৰকৃত লুণ্ঠনকাৰী বাচি আছে আৰু বৰমূৰীয়াসকল বাচি গ'ল সৰু সৰু মানুহবোৰক ধৰি আনিলে ৰাম মন্দিৰৰ লুণ্ঠনত বিজেপিৰ ডাঙৰ ডাঙৰ নেতা জড়িত হৈ আছে ভগৱান ৰামৰ লগতে ভয়ংকৰ প্ৰতাৰণা কৰিলে বিজেপিয়ে ৰাম মন্দিৰৰ ভয়ংকৰ কেলেংকাৰীৰ বিৰুদ্ধে হ'ব ৰাষ্ট্ৰজোৰা স্বাক্ষৰ অভিযান আৰু কোটি কোটি লোকৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ কেলেংকাৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে গৰ্জন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হয় অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চায়তৰ সীমাৰ দৰে ৰাজচক্ৰৰ সীমা সমষ্টিৰ ভিতৰতে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৰিছে বৃহৎ ঘোষণা ৰাজচক্ৰৰ কাৰ্যালয়ক লৈ ডাঙৰ ঘোষণা কৰিছে অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজচক্ৰৰ কাৰ্যালয় আৰু আন সমষ্টিত থকা ৰাজচক্ৰৰ গাঁৱৰ অন্তৰ্ভুক্ত হ'ব নিজ সমষ্টিৰ ৰাজচক্ৰত অসমৰ 14টা সমষ্টিত হ'ব নতুন ৰাজচক্ৰ আৰু ক'ত ক'ত হ'ব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত কৰিছে বৃহৎ ঘোষণা পাকা বেতবাৰী চেঙা চিৰুজনগ্ৰাম কিবৰি এয়াই নহয় বীৰ সিং জৰুৱাত হ'ব লগতে জলেশ্বৰ বৰখলা ধলাই খোৱাং আৰু মধ্য গুৱাহাটী নাওবৈচা মাকুম ডিগবৈ বিশালী আৰু ৰঙাপাৰা অসমৰ প্ৰতি সমষ্টিত থাকিব নিজা ৰাজচক্ৰৰ কাৰ্যালয় বিধানসভাত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু-বান্ধৱীসকল আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'